Hello everyone, পুনৰ এবাৰ welcome to the study. চৰকাৰী বাজেট আৰু আৰ্থিক ব্যৱস্থা নামৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অধ্যায়টোৰ পৰা আগৰ বছৰবোৰত হায়াৰ সেকেন্ডাৰী দ্বিতীয় বাৰ্ষিকৰ পৰীক্ষাবিলাকত যিবিলাক কোৱেশ্চন আহিছিল অৰ্থাৎ এইচএস সেকেন্ড ইয়াৰৰ যিবিলাক পৰীক্ষা আগতে হৈ গৈছিল সেই পৰীক্ষাবিলাকত এই পাঠটোৰ পৰা অৰ্থাৎ আমাৰ যিটো পঞ্চম অধ্যায় আছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ সেইটোৰ পৰা যিমানবিলাক কোৱেশ্চন আহিছিল গোটেই কোৱেশ্চনসমূহ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আৰু উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ যেটো পঞ্চম অধ্যায় আছে যাৰ নাম হৈছে চৰকাৰী বাজেট আৰু আৰ্থিক ব্যৱস্থা এই বিষয়টো অৰ্থাৎ এই অধ্যায়টোৰ এইটো হৈছে পাৰ্ট 3 অৰ্থাৎ তৃতীয় ভিডিঅ ইয়াৰ আগতে আমি দুটা ভিডিঅ আপলোড কৰি থৈছো সেই ভিডিঅ'সমূহৰ লিংক লগতে মেক্ৰ ইকনমিক্স আৰু মাইক্ৰ ইকনমিক্সৰ অন্যান্য ভিডিঅ'সমূহৰ লিংকসমূহ আপোনালোকে কমেন্ট ডেসক্ৰিপচন আই বুটাম আৰু এই ভিডিঅ'ৰ শেষতো পাই যাব সো আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব Friends, যদি আপোনালোক এডুষ্টাডি চেনেললৈ নতুনকৈ আহিছে অথবা এতিয়ালৈকে এডুষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া সাবস্ক্ৰাইব কৰি ওচৰ থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দ্য লেসন সো फ्रेंड्स আহিছো প্ৰথমটো কোৱেশ্চনলৈ প্ৰথমটো কোৱেশ্চন আছে চৰকাৰী ৰাজহৰ উৎসসমূহ কি ব্যাখ্যা কৰা আৰু এই কোৱেশ্চনটো আহিছিল 2012 চনত যেটো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ পৰীক্ষা হৈছিল সেই পৰীক্ষাটোত আহিছিল আৰু এতিয়া আমি ইয়াৰ এনসাৰটো কেনেকৈ দিব লাগিব এনসাৰটো সম্পূৰ্ণ সেন্টেন্সত লিখিব আপোনালোকৰ বুজি পাবৰ কাৰণে মই ইয়াত শৰ্টকে টাইপ কৰি থৈছো গুটেখিনি দীঘলকে টাইপ কৰিবলৈ যেহেতু অসুবিধা হয় অসমীয়া টাইপিংটো অলপ প্ৰবলেম হয় গতিকে মই গুটেখিনি টাইপ কৰা নাই হলো যিমান সম্ভৱ মই টাইপ কৰিবলৈ যত্ন কৰিছো সো ইয়াত আপোনালোকে সম্পূৰ্ণ সেন্টেন্সত প্ৰথমে এনসাৰ দি লব যে চৰকাৰী ৰাজহৰ উৎসসমূহ প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি কথাখাৰ আগতেকে এটো লিখা আগত এটো লিখি লব মই কি কলো এতিয়া এটো হৈছে চৰকাৰী ৰাজহৰ উৎসসমূহক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি এই ভাগ দুটা হল তেতিয়া এক নম্বৰ এ হিচাপে লিখিব ৰাজহ প্ৰাপ্তি আৰু মূলধন প্ৰাপ্তি এনেকৈ লিখি লব তাৰপিছত যেহেতু আমাক ব্যাখ্যা কৰিবলৈ কৈছে যদি কি বুলি ক'লে হেতেন তেতিয়া আমি ইমানখিনি লিখিয়ে আমাৰ এনসাৰটো সামৰি দিলো হেতেন কিন্তু ইমানখিনিতে আমি সামৰি দিলে নহব ব্যাখ্যা কৰা বুলি কৈছে যেহেতু এই কোৱেশ্চনটোত 4 নম্বৰ আহিছিল গতিকে আমি আৰু লিখিব লাগিব ইয়াত এতিয়া আৰু আমি কি লিখিম ইয়াত আমাৰ যেটো আমাৰ ৰাজহ প্ৰাপ্তি হৈছিল ৰাজহ প্ৰাপ্তি এতিয়া ৰাজহ প্ৰাপ্তি দুটা ভাগত ভগাব পৰা হৈছে সেই ভাগ দুটা হৈছে কি সেই কথাটো উল্লেখ কৰিব লাগিব যে আপোনালোকে এই ভিডিওটো চোৱাৰ আগতে যেটো পাৰ্ট 1 আছে এই ভিডিওটোৰ পাৰ্ট 1 টো আপোনালোকে ডেসক্ৰিপচন বা কমেন্টত লিংক পাব পাৰ্ট 1 বুলি উল্লেখ কৰা থাকিব লেসনটো নাম উল্লেখ থাকিব আৰু লগতে পাৰ্ট 1 বুলি উল্লেখ থাকিব তেতে এই ৰখতে এটা লিংক পাব সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব সেই ক্লিক কৰি দিয়া লগে লগে আপোনালোকৰ লিংকটো খুল খাই যাব আৰু ভিডিওটো ওপেন হ'ব তেতিয়া সেই ভিডিওটো এবাৰ ভালকে চাই ল'ব তেতিয়াহে এই ভিডিওটো চালে কোৱেশ্চন আনসাৰ সমূহ কৰিবলৈ অতি সহজ হ'ব তাত ভালকে ব্যাখ্যা কৰি দিয়া হৈছে ইয়াত ইমান ব্যাখ্যা কৰিবলৈ সময় নহব জাস্ট কোৱেশ্চন আনসাৰ সমূহ কেনেকৈ লিখিব লাগিব কেনেকৈ লিখিলে আপোনালোকে পৰীক্ষাত ভাল নম্বৰ পাব হেয়াহে বুজাই দিম আৰু কি লিখিব লাগিব সেইখিনি কথা কম নিশ্চয় কম কিন্তু তাত সেই ভিডিওটো আপোনালোকে যদি চাই লয় বুজিবলৈ অতি সহজ হ'ব আৰু লগতে আপোনালোকক জনাইছো যে আপোনালোকে লিংকটো এই ৰখতে এই চুকটোতে আপোনালোকে এটা আই এটা বটন পাব আই বটন এনেকে এই আই বটনটো যদি আপোনালোকে টাচ কৰি দিয়ে চুই দিয়ে এই বটনটো ইয়াত এই ৰখত যেটো বটন ওলাব আপোনালোকৰ ইয়াত আঙুলি দেখুৱাই দিয়া হৈছে আঙুলিটো মই লগাই দিছো এটো আঙুলি যেটো দেখাই আছে সেই ৰখতে আপোনালোকে চুই দিয়া লগে লগে তাত আপোনালোকে ভিডিও লিংকসমূহ পাই যাব তেতিয়া সেই লিংকটো পাৰ্ট 1 বুলি উল্লেখ কৰা থাকিব তেতিয়া তাত আপোনালোকে এই বিষয় ভালকে পাব তেতিয়া আমি এটা ব্যাখ্যাটো কেনেকৈ কৰিম এতিয়া ব্যাখ্যা কৰোতে আমি প্ৰথমে লিখিলো চৰকাৰী ৰাজহৰ উৎসসমূহক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি এই ভাগ দুটা হল ৰাজহ প্ৰাপ্তি আৰু মূলধন প্ৰাপ্তি আৰু মই আপোনালোকক কৈছো যে ইয়াত আৰু লিখা যেটো শব্দ আছে এটা অলপমান ভুল হৈ আছে এটো যেহেতু মই যেটো পাৱাৰ পইণ্ট ইয়াত ইউজ কৰি আছে সেই পাৱাৰ পইণ্টে এই ৰয়ৰু এইটো ৰু সাপোৰ্ট নকৰে এটো লিখি দিয়া পিছতো আকৌ অটোমেটিক্যালি এইটো ৰু লৈ পৰিৱৰ্তন হৈ যায় গতিকে তাৰ কাৰণে ক্ষমা বিচাৰিছো এটো একচুয়ালি কৰো বুলি কৰা ভুল নহয় একচুয়ালি হৈ গৈছে টেকনিক্যালি ভুল হৈ গৈছে এটো সো এতিয়া ইয়াৰ পিছত আমি লিখিব লাগিব ব্যাখ্যা কৰিবৰ কাৰণে ৰাজহ প্ৰাপ্তি দুটা ভাগত ভগাব পাৰি এই কথাটো লিখিব লাগিব ৰাজহ প্ৰাপ্তি দুটা ভাগত ভগাব পাৰি এতিয়া এইখিনি কোৱাৰ আগতে মই আপোনালোকক ইয়াৰ আগৰ যেটো পিডিএফ আছিল সেই পিডিএফটো অকমান দেখুৱাই ল'ব বিচাৰিছো তেতিয়া আপোনালোকে এনসাৰখিনি লিখিবৰ কাৰণে সহজ পাব আৰু লগতে আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকে নিজৰ বহি কলম হাতত লৈ ল'ব
আৰু লিখি যাব ভিডিঅ'টো চাই যাওঁতে আপোনালোকে লিখি যাওক ভিডিঅ'টো প্ৰয়োজন হ'লে ভিডিঅ'টো দুবাৰ তিনিবাৰ চাব আৰু লিখাটো কিন্তু আপোনালোকে লিখি যাব তেতিয়াহে আপোনালোকৰ সুবিধা হ'ব কেৱল ভিডিঅ'টো শুনিলে ভিডিঅ'টো ইমান আকৰ্ষণীয় ভিডিঅ' নহয় যে আপোনালোকে শুনিলে মনত থাকিব এটো কোনো এন্টাৰটেইনমেন্ট চেনেল নহয় এডুকেশ্যনেল চেনেল হয় সো আপোনালোকে ভালকে গুৰুত্ব দি চাব লাগিব তেতিয়া বুজি পাব আৰু তাতে বিষয়টো হৈছে ইকনমিক্স সো বেছিকে গুৰুত্ব নিশ্চয় দিব লাগিব তেতিয়া ইকনমিক্স বুজি পাব সো আহক আমি পিডিএফ লৈ গুচি যাওঁ সো फ्रेंड्स এটো হৈছে পিডিএফ টো আৰু এই পিডিএফত লিখা আছে উপৰখিনি গুৰুত্ব দিব নালাগে মই যিখিনি ইয়াত মাৰ্ক কৰিছো তাবা লিখিব ইয়াত সৰকাৰি বুলি যেটো লিখিছে আমি হেতু সেই অংশটো আমি বাদ দিম ইয়াত লিখিম ৰাজহ প্ৰাপ্তি দুই প্ৰকাৰৰ আছে হেতু লিখি ললো ৰাজহ প্ৰাপ্তি দুই প্ৰকাৰৰ আছে তাৰ পিছত লিখিম কৰ ৰাজহ আৰু অনাকৰ ৰাজহ কৰ ৰাজহ আকৌ দুই প্ৰকাৰৰ প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ এইখিনি কথা লিখিব লাগিব তাৰ পিছত আমি লিখিব লাগিব জীৱিত কৰৰ সংজ্ঞা অৰ্থাৎ আমি এতিয়া ডেফিনিশন দিব লাগিব প্ৰত্যক্ষ কৰ কাক বোলে এই কথাটো অকমান উল্লেখ কৰিব লাগিব লগতে প্ৰত্যক্ষ যেহেতু আমি কলো যে আমাৰ ৰাজহ প্ৰাপ্তি আছে ৰাজহ প্ৰাপ্তি দুই প্ৰকাৰৰ আছে সেই দুই প্ৰকাৰ হৈছে কৰ ৰাজহ আৰু অনাকৰ ৰাজহ তাৰ পিছত আমি এতিয়া কৰ ৰাজহ সম্পৰ্কে ভালকে কৈ লব লাগিব কৰ ৰাজহত কি কি থাকিব প্ৰত্যক্ষ কৰ থাকিব এটা আৰু আনটো থাকিব কি পৰোক্ষ কৰ এই দুটা থাকিব এতিয়া প্ৰত্যক্ষ কৰ মানেনো কি সেই কথাটো আমি বুজাই দিব লাগিব ইয়াত গতিকে আমি কি লিখিম প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰৰ ডেফিনিশনটো ইয়াত দিব লাগিব আশা কৰিছো আপোনালোকে বুজি পাইছে এনসাৰ লিখোতে কনফিউজ নহব মই যেটো লিখিবলৈ কম হেতুহে লিখিব প্ৰথমে মই কলো লিখিবলৈ সেইখিনি তাৰ পিছত আপোনালোকে লিখি লব যে ৰাজহ প্ৰাপ্তি দুই প্ৰকাৰ আছে কৰ ৰাজহ প্ৰাপ্তি আৰু অনাকৰ ৰাজহ প্ৰাপ্তি বা কৰ ৰাজহ অনাকৰ ৰাজহ বুলি লিখিলেও হ'ব তেতিয়া লিখিব কৰ ৰাজহ আকৌ দুই প্ৰকাৰৰ প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ এইখিনি লিখি লওক তাৰ পিছত এতিয়া আকৌ প্ৰত্যক্ষ কৰ মানে কি এনেকে তলত লিখি প্ৰত্যক্ষ কৰ যেটো লিখিলে ইয়া লিখি লওক প্ৰত্যক্ষ কৰ এনেকে প্ৰত্যক্ষ কৰ লিখি তলত তাৰ পিছত ইয়াত আন্ডাৰলাইন কৰক তেনেকে পিছত পৰোক্ষ কৰটো তেনেকে আন্ডাৰলাইন কৰি লব এটা প্ৰত্যক্ষ কৰ কাক বোলে আমি সেই ডেফিনিশনটো ইয়াত দিব লাগিব এতিয়া প্ৰত্যক্ষ কৰত লিখিব জীৱিত কৰৰ সংজ্ঞাত বা প্ৰথম ঠেকা আৰু কৰ ভাৰ বা আপাতন একেজন ব্যক্তিৰ ওপৰতে পৰে সেইবিধ কৰক প্ৰত্যক্ষ কৰ বোলে এটো মনত ৰাখিব গতিকে এটো হৈছে প্ৰত্যক্ষ কৰ আৰু এইকন ডেফিনিশন দি আপোনালোকে ইয়াত কি লিখিব যেনে উদাহৰণ আয় কৰ সম্পত্তিৰ কৰ কোম্পানীৰ আয় কৰ মূলধন বৰ্ধিত মূল্যৰ কৰ ইত্যাদি কৰ প্ৰত্যক্ষ কৰৰ উদাহৰণ এইখিনি দি দিব এইখিনি লিখি ললে সেই প্ৰত্যক্ষ কৰ সম্পৰ্কে আপোনালোকে যেটো বুজাব লগা আছিল হেতু সম্পূৰ্ণ হৈ গল তাৰ পিছত লিখিব পৰোক্ষ কৰৰ বিষয় পৰোক্ষ কৰ কাক বোলে আমি হেতু লিখিব লাগিব এতিয়া যেনেকে প্ৰত্যক্ষ কৰটো লিখিছিলে তেনেকে পৰোক্ষ কৰ বুলি এনেকে লিখি এটো এনেকে পৰোক্ষ কৰ বুলি লিখক পৰোক্ষ কৰ তাৰ পিছত এনেকে কলম দি ধুনিয়াকে আন্ডাৰলাইন কৰক আন্ডাৰলাইন কৰাৰ পিছত এতিয়া লিখি যাব জীৱিত কৰৰ সংজ্ঞাত মই মাৰ্ক কৰিছো স্ক্ৰিনত ভালকে চাই লওক জীৱিত কৰৰ সংজ্ঞাত বা প্ৰথম ঠেকা এগৰাকী ব্যক্তিৰ ওপৰত পৰে কিন্তু ব্যক্তিগৰাকীয়ে সেই কৰ আনলৈ ঠেলি পঠিয়াব পাৰে অৰ্থাৎ কৰৰ আপতন বা কৰ ভাৰ আন এগৰাকী ব্যক্তিৰ ওপৰত পৰে সেইবিধ কৰকে পৰোক্ষ কৰ বুলি কোৱা হয় এটো লিখিব লাগিব ডেফিনিশন এইখিনি মই ইয়াত বুজাই নাযাও फ्रेंड्स এটো কি হয় কিয় হৈছে কেনেকে হৈছে এই কথা ডিটেইলছ মই পাৰ্ট 1 ত বুজাইছো গতিকে বাৰে বাৰে অনুৰোধ কৰিছো পাৰ্ট 1 টো ভালকে চাই লব লগতে পাৰ্ট 2 চাব বাকি কোৱেশ্চন সমূহ পাৰ্ট 2 লগতো জড়িত আছে এটা ইয়াৰ উদাহৰণত আপোনালোকে লিখিব লাগিব এইখিনি লিখাৰ পিছত উদাহৰণ লিখিব বিক্ৰী কৰ শুল্ক দাৰ দেয় ইত্যাদি পৰোক্ষ কৰৰ উদাহৰণ এটো হৈছে কৰ ৰাজহৰ গতিকে কৰ ৰাজহ সম্পৰ্কে আমি ইমানখিনি লিখিলে হৈ গল তাৰ পিছত প্ৰত্যক্ষ কৰ পৰোক্ষ কৰৰ পাৰ্থক্যবিলাক ইয়াত কিবা কিবি দিয়া আছে এইখিনি আমাৰ প্ৰয়োজন নাই মই যিখিনি মাৰ্ক কৰি দিছো আপোনালোকে স্ক্ৰিনত যিখিনি এটো ব্লু লাইন দেখিছে যত সেইখিনি লিখিলে হৈ গল সেইখিনি লিখিলে যথেষ্ট হ'ব তাৰ পিছত এতিয়া আমি কৰ ৰাজহ সম্পৰ্কে লিখছো ইয়াৰ পিছত আপোনালোকে প্যাৰাগ্ৰাফটো চেঞ্জ কৰি দিব প্যাৰাগ্ৰাফ চেঞ্জ কৰি অনাকৰ ৰাজহৰ ভিতৰত আছে এনেকে লিখি লওক প্ৰথমে লিখিব চৰকাৰে আগবঢ়োৱা ঋণৰ বিপৰীতে লাভ কৰা সুদৰ পৰিমাণ দ্বিতীয়তে লিখিব চৰকাৰী বিনিয়োগৰ পৰা সংগ্ৰহিত লাভাংশ তৃতীয়তে লিখিব চৰকাৰে যোগান ধৰা সেৱা কাৰ্যৰ বাবে লাভ কৰা মাসুল চতুৰ্থতে লিখিব চৰকাৰে আৰোপ কৰা জৰিমনা পঞ্চমত লিখিব বিদেশী ৰাষ্ট্ৰৰ পৰা লাভ কৰা অনুদান আৰু ষষ্ঠত লিখিব আন্তঃৰাষ্ট্ৰীয় প্ৰতিদান
প্ৰতিষ্ঠানসমূহৰ পৰা লাভ কৰা অনুদান গতিকে এইখিনি লিখিলে অনাকৰ ৰাজহ সম্পূৰ্ণ হ'ব তেতিয়া আমি যেটো ৰাজহ প্ৰাপ্তি পাইছিলো ৰাজহ প্ৰাপ্তি সম্পৰ্কে আমি সম্পূৰ্ণ লিখিলো ইয়াৰ পিছত আমি লিখিব লাগিব মূলধন প্ৰাপ্তি সম্পৰ্কে হেতু বুজাই দিব লাগিব এতিয়া আপোনালোকে লিখি লব এনেকে ধুনিয়াকে মূলধনী প্ৰাপ্তি या লিখি লব মূলধনী প্ৰাপ্তি তাৰ পিছত লিখিব এনেকে মূলধনী প্ৰাপ্তি লিখি আন্ডাৰলাইন কৰিব আন্ডাৰলাইন কৰাৰ পিছত আপোনালোকে কি লিখিব লাগিব চৰকাৰে লাভ কৰা ৰাজহৰ দ্বাৰা যেতিয়া আৰ্থিক দায়বদ্ধতাৰ সৃষ্টি হয় বা বিত্তীয় পৰিসম্পদৰাজিৰ পৰিমাণ হ্ৰাস হয় তেতিয়া মূলধনী ৰাজহৰ সৃষ্টি হয় চৰকাৰে নাগৰিকৰ পৰা সংগ্ৰহ কৰা ঋণ ইয়াত উদাহৰণ দিয়া হৈছে চৰকাৰী ঋণ পত্ৰ বিক্ৰী কৰি ৰিজাৰ্ভ বেংক ব্যৱসায় বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহৰ পৰা ঋণ হিচাপে সংগ্ৰহ কৰা ৰাজহ বিদেশী ৰাষ্ট্ৰ আৰু আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণৰ পৰিমাণ ৰাজহুৱা খণ্ডৰ নিৰ্বিয়োজন ক্ষুদ্ৰ সঞ্চয় ভৱিষ্যত নিধি চৰকাৰক পৰিশোধ কৰা ঋণৰ পৰিমাণ ইত্যাদি চৰকাৰে লাভ কৰা মূলধনী ৰাজহৰ উদাহৰণ গতিকে মূলধনী ৰাজহ সম্পৰ্কে ইমানখিনি লিখিলে আপোনালোকৰ স্ক্ৰিনত মই যেটো প্ৰথম কোৱেশ্চন হিচাপে লৈছিলো সেই কোৱেশ্চনটো সম্পূৰ্ণ হ'ব সো আশা ৰাখিছো আপোনালোকে ভালকে বুজি পাইছে আৰু এনসাৰটো লিখি লওক ধুনিয়াকে প্ৰথমে এই ভিডিওটোৰ পৰা চাইছে এনসাৰখিনি লিখি লওক গুটে এনসাৰখিনি কমপ্লিট কৰক যিমানখিনি কোৱেশ্চন মই দিছো তাৰ পিছত আপোনালোকে পাৰ্ট 1 ৰ লাহেকে গুছি যাব আৰু তাত বুজি ল'ব কথাখিনি তেতিয়া আপোনালোকৰ চাব যে ভালকে মনত থাকি যাব আৰু লগতে ইমানে আপোনালোকৰ কাৰণে ভাল হ'ব যে এটো আপোনালোকে যদি ভৱিষ্যতে ডিগ্ৰী লেভেলত ইকোনমিক্সত মেজৰ লয় বা ইকোনমিক্স এটা সাবজেক্ট হিচাপে লয় তেতিয়াও আপোনালোকৰ এই বিষয়সমূহ অন্তৰ্ভুক্ত তাত থাকিব তেতিয়া আপোনালোকৰ ডিগ্ৰী লেভেলত হিমান কষ্ট কৰিব লগিয়া নহয় যদি এতিয়া আপোনালোকে সাবজেক্টৰ যেটো কনসেপ্ট আছে সেই কনসেপ্টটো ভালকে বুজি পায় সো আশা ৰাখিছো আপোনালোকে বুজি পাইছে সো নেক্সট কোৱেশ্চন লৈ আহিছো এতিয়া সো फ्रेंड्स নেক্সট কোৱেশ্চনটো এটা ম্যাথমেটিক্যাল কোৱেশ্চন আৰু আপোনালোকক এই দেখতে এটা কথা জনাই থওঁ যে ম্যাথমেটিক্যাল কোৱেশ্চন সম্পৰ্কে মই এটো আমাৰ এই ভিডিওটো হৈছে পাৰ্ট 3 মই পাৰ্ট 4 তত সম্পূৰ্ণৰূপে এই লেসনটোৰ পৰা অৰ্থাৎ আমাৰ যেটো পঞ্চম অধ্যায় আছে বাজেট আৰু অৰ্থনীতি সৰকাৰি বাজেট আৰু অৰ্থনীতি এই পাঠটোৰ পৰা যিমান বিলাক ম্যাথমেটিক্যাল কোৱেশ্চন আহিব গুটেখিনি মই পাৰ্ট 5 ত কভাৰ কৰি দিম গতিকে পাৰ্ট 5 আৰু এটা ভিডিও আপোনালোকে এই লেসনটোৰ পৰা পাব এটো হৈছে পাৰ্ট 4 ইয়াতো এই কোৱেশ্চনটো মই লৈছো এটো কাৰণে লৈছো যে এইটো আগৰ বছৰ অৰ্থাৎ 2012 চনত আহিছিলে কোৱেশ্চনটো হেতু কাৰণে ইয়াত উল্লেখ কৰিছো কোৱেশ্চনটো এটা ভালকে বুজিবলৈ যত্ন কৰিব গুটেখিনি মই ইয়াত সলিউশন দিছো তেতিয়া আপোনালোকে কি কৰিব লাগিব কেনেকৈ লিখিব লাগিব মই কথাখিনি কৈ গৈছো আগতেকে কোৱেশ্চনটো পঢ়ি দিছো ধৰা হল সৰ্বমুঠ চৰকাৰি ব্যয় যি চৰকাৰি ব্যয় কিহেৰে উল্লেখ কৰা হয় আমি আগতে যেটো ইনকাম ডিটাৰমিনেশন নামৰ আই নিৰ্ধাৰণ নামৰ যেটো লেসন আছিল তাত পঢ়িছিলো চৰকাৰি ব্যয়ক জিৰে সূচিত কৰা হয় গতিকে জি = 150 আৰু কৰ ৰাজহ এটো কৰে ৰাজহ হৈছে কৰ ৰাজহ একচুয়ালি হ'ব লাগে কৰ ৰাজহ টি = 0.2 y আছে স্মল y যদি জাতীয় আয়ৰ পৰিমাণ স্মল y = 2000 হয় চৰকাৰি বাজেটৰ অৱস্থা কি হ'ব এটো হৈছে কোৱেশ্চনটো সো फ्रेंड्स সদায় ম্যাথমেটিক্যাল কোৱেশ্চন কৰোতে ইয়াৰ পৰা ইনফৰমেশন গুটেখিনি প্ৰথমে এনসাৰটো তুলি ধৰিব তাৰ মানে আমি কি লিখিব লাগিব দিয়া আছে বুলি আমি ইনফৰমেশনখিনি উল্লেখ কৰিম প্ৰথমে আমাক দিয়া আছে যেটো আয়ৰ পৰিমাণ আপোনালোকে অসমীয়া লিখি দিব এই দেখতে আয়ৰ পৰিমাণ তাৰ পিছত লিখিব এটো y = 2000 তাৰ পিছত লিখিব চৰকাৰি ব্যয় g = 150 আৰু লিখিব কৰ ৰাজহ t = 0.2 y এনেকে লিখি দিব অৰ্থাৎ মই ইয়াত ডাইৰেক্ট লিখিছো y = এটো g = এটো t = এটো এনেকে লিখিছো আপোনালোকে কিন্তু সম্পূৰ্ণকে মেনশন কৰি দিব y মানে হৈছে কি y মানে হৈছে জাতীয় আয়ৰ পৰিমাণ গতিকে জাতীয় আয়ৰ পৰিমাণ বুলি এটো এনেকে ডাইৰেক্ট তুলি ধৰিব তাৰ পিছত লিখিব কমা দি y = 2000 তাৰ পিছত লিখিব চৰকাৰি ব্যয় g = 150 আৰু লিখিব কৰ ৰাজহ t = 0.2 y তাৰ পিছত এতিয়া আমাৰ কি আছে ফৰ্মুলা আমি কোনো ফৰ্মুলা ইয়াত মন ৰাখিব লগা নাই আমাৰ যেহেতু ইয়াতে আমাৰ সমাধানটো সোমাই আছে এটো যেটো t = 0.2 y আছে তেতিয়া আমি ইয়াত লিখিম যে আমি জানো যে কৰ ৰাজহ t = 0.2 y এতিয়া ইয়াত y মানটো বহাইলে হ'ল এতিয়া 0.2 y যেটো আছে এতিয়া y জেগাত যেটো y আছে সেই y জেগাত আমি কি কৰিম
y মানটো বহুৱাই পূৰণ কৰি দিম y মানটো কিমান আছে 2000 আছে গতিকে আমি 2000 টো ইয়াত বহাই দিলো এই যেটো 2000 বহাই দিছো তেতিয়া 2000 টো ইয়াৰ লগত পূৰণ কৰিম 0.2 লগত দশমিক নাই বুলি আগতেকে ধৰি লওক তেতিয়া 2 দুগুণ কিমান হ'ব এটো 4 হ'ব তেতিয়া শূন্য ইয়াত কেটা আছে তিনটা শূন্য আছে শূন্য কেটা দিলো তাৰ পিছত এতিয়া চালু যে দশমিকৰ পিছত ইয়াত কেটা অংক আছে ইয়াত কেৱল এটা অংক আছে দশমিকৰ পিছত গতিকে ইয়াতো এটা অংক দশমিকৰ পিছত এৰি দিব লাগিব তেতিয়া কি হ'ব এই শূন্যটো দশমিকৰ পিছত বাদ যাব তাৰ মানে দশমিকৰ লগতে শূন্যটো উঠি যাব তেতিয়া আমাৰ থাকিব 400 গতিকে ইয়াত 400 ওলাইছে অৰ্থাৎ কৰ ৰাজহ কিমান আছে 400 অৰ্থাৎ চৰকাৰে কৰ হিচাপে কিমান ৰাজহ লাভ কৰিছে চৰকাৰ ৰাজহ প্ৰাপ্তি কিমান হৈছে 400 টকা তেতিয়া আমি এই দখতে কথা এটা বুজাই দিব লাগিব কাৰণ আমাক কৈছে চৰকাৰী বাজেটৰ অৱস্থা কি হ'ব তেতিয়া আমি এই দখতে লিখিব লাগিব যেহেতু টি বা আপোনালোকে লিখিব যেহেতু কৰ ৰাজহ টি ইজ গ্ৰেটাৰ দেন চৰকাৰী ব্যয় জি টি ইজ গ্ৰেটাৰ দেন জি এতেকে চৰকাৰী বাজেটখন ৰাহি বাজেট হ'ব এটো ৰাহি বাজেট বুলি লিখিব চৰকাৰী বাজেটখন ৰাহি বাজেট হ'ব এইখিনি কৰিবৰ পিছত লিখিবলৈ কৈছো মই কথাখিনি আপোনালোকে এটা কথা লিখিব যেহেতু যেহেতু কৰ ৰাজহ টি ইজ গ্ৰেটাৰ দেন চৰকাৰী ব্যয় জি এতেকে চৰকাৰী বাজেটখন এখন ৰাহি বাজেট হ'ব ইয়াত লিখি দিব এনেকে কথাখিনি ধুনীয়াকৈ বুজাই আৰু আপোনালোকে ইয়াত যিমান নম্বৰ আছে গোটেইখিনি নম্বৰ পাই যাব সো ফ্ৰেন্ডস আমাৰ নেক্সট কোৱেশ্চনটো লৈছো এতিয়া নেক্সট কোৱেশ্চনটো এটা ম্যাথমেটিক্যাল কোৱেশ্চনে আছে কোৱেশ্চনটোত কৈছে এখন মুক্ত অৰ্থব্যৱস্থাত যদি প্ৰান্তিক উপভোগ প্ৰৱণতা 0.8 আৰু প্ৰান্তিক আমদানি প্ৰৱণতা 0.2 হয় তেনেহলে আই গুণকৰ মান নিৰ্ণয় কৰা এতিয়া আমি আই গুণকৰ মান নিৰ্ণয় কৰা যেটো আছে আমাৰ ইনকাম ডিটাৰমিনেশন অৰ্থাৎ যেটো আমাৰ আই নিৰ্ধাৰণ নামৰ পাঠ আছিল তাত আমি আই গুণকৰ মানটো পঢ়িছিলো তাত আই গুণকক আমি কিহেৰে সূচিত কৰিছিলো k ৰে আৰু k ইকুৱেল টু কি আছিল 1/1 মাইনাস c বা এটো আছিল 1/s আছিল এটোৰে সূচিত কৰা হৈছিল তাত আমি সম্পূৰ্ণৰূপে এটা এনেখন অৰ্থনীতি বিষয় পঢ়িছিলো যেটো অৰ্থনীতি কি আছিল বাহিৰা অৰ্থনীতিৰ লগত যাৰ লেনদেন নাছিল অৰ্থাৎ অৰ্থনীতি সম্পূৰ্ণ ক্লোজ ইকোনমি বুলি যাক কোৱা হয় অৰ্থাৎ বন্ধ অৰ্থনীতি আছিল অৰ্থনীতিখন সম্পূৰ্ণৰূপে বাহিৰাৰ জগতৰ লগত বেপাৰ বাণিজ্য কোনো সাধিত হোৱা নাছিল গতিকে তেনে অৰ্থনীতিত এটো সূত্ৰটো শুদ্ধ হয় এটা যদি অৰ্থনীতিখন মুক্ত অৰ্থব্যৱস্থা হয় ইয়াত ক্লোজ নহয় ওপেন হয় মুক্ত অৰ্থব্যৱস্থাৰ কথা কৈছে গতিকে যদি ক্লোজ হয় ইকোনমিখন তেতিয়া হলে তাত কি আহিব আমদানি আহিব ইয়াত মুঠ আমদানি মানে হৈছে যেটো x - m হ'ব ইয়াত x মানে হৈছে কি ইয়াত x মানে হৈছে এক্সপোৰ্ট মাইনাস ইম্পোৰ্ট অৰ্থাৎ এটো হৈছে ৰপ্তানি বিয়োগ আমদানি তেতিয়া ৰপ্তানি বিয়োগ আমদানি কৰিলে আমি কি পাম নিগুত ৰপ্তানি পাম আৰু সেই নিগুত ৰপ্তানিৰ পৰা কি উলিওৱা হয় m উলিওৱা হয় যেটো আমদানিৰ প্ৰৱণতা বুলি কোৱা হয় আৰু সেইটো দিয়া আছে আমাৰ প্ৰশ্নটোত এতিয়া আমাৰ কি দিয়া আছে মানকিটা আমি চাই লৈছো আমি এতিয়া সদায় যেনেকৈ লিখো তে আমাৰ যিখিনি ম্যাথমেটিক্যাল কোৱেশ্চন আমি দিয়া আছে বুলি লিখিব লাগিব ইয়াতে দিয়া আছে লিখিলো তাৰ পিছত লিখিলো কি প্ৰান্তিক উপভোগ প্ৰৱণতা c = 0.8 তাৰ পিছত লিখিলো প্ৰান্তিক আমদানি প্ৰৱণতা এটুক লিখা হয় স্মল m ইয়াত ক্যাপিটেল হৈ গৈছে এটো আপোনালোকে স্মল কৰি লব সো প্ৰান্তিক আমদানি প্ৰৱণতা = 0.2 তাৰ পিছত লিখিব লাগিব এতেকে আমি জানো যে আই গুণক এতে এইখিনিত এটা কথা মন কৰিব এতেকে আমি জানো যে আই গুণক বুলি লিখাতকৈ কথাষাৰ স্পষ্টকৈ বুজাই লিখিলে বেছি ভাল হয় লিখি দিব এতেকে আমি জানো যে এখন মুক্ত অৰ্থব্যৱস্থাত আই গুণক সমান 1/1 - c in c + m এই সূত্ৰটো ভালকৈ লিখিব লাগিব অৰ্থাৎ এখন মুক্ত অৰ্থব্যৱস্থাত আই গুণকৰ মান কি হয় 1/1 - c + m হ'ব আৰু m মানে হৈছে কি আমদানি প্ৰৱণতা যেটো 0.2 ইয়াত মান আছে এতে এই মানখিনি আমি যদি ইয়াত বহুৱাই দিও গোটেইখিনি মান আমি বহুৱাই গৈছো ইয়াত 1 যেটো আছে 1 এ থাকিলে আৰু যেটো c মান আছিল আমি 0.8 লৈছিলো গতিকে 0.8 বহিছে আৰু যেটো স্মল m ৰ মান আমি লৈছিলো 0.2 হেতু 0.2 হিচাপে আমি ইয়াত লৈছো গতিকে এইখিনি যদি আমি ক্যালকুলেশন কৰি যাও তেতিয়া ওপৰতো 1 থাকিবই গতিকে 1 - 0.8 যদি আমি আগতেকে কৰি লও
তেতিয়াহ'লে তাত কিমান থাকিব 0.2 থাকিব আৰু প্লাছ ইফালে আৰু এটা 0.2 আছে অলৰেডি এইটো তেতিয়া দুটা যদি প্লাছ কৰি দিওঁ তেতিয়া 1/0.4 হ'ব তেতিয়া আমি যদি দশমিকটো গুচাই দিওঁ দশমিক গুচালে তলত 4 থাকিব ওপৰত এতিয়া তলত দশমিক গুচোৱাৰ কাৰণে ওপৰত কি যাব এটা শূন্য যাব অৰ্থাৎ ই 10 হৈ পৰিব তেতিয়া 10/4 আৰু যাৰ আমি দশমিক মান উলিয়ালে 2.5 হ'ব তেতিয়া তলত লিখি দিব এতেকে মুক্ত অৰ্থব্যৱস্থাটোত আই গুণকৰ মান হ'ব 2.5 ধুনীয়াকৈ কথাষাৰ ইয়াত বুজাই তলত লিখি দিব অংকখিনি কৰি হোৱাৰ পিছত আৰু ক্যালকুলেশনটো মই দেখতে আপোনালোকক বুজাইলো আৰু আপোনালোকে যদি বুজি পোৱা নাই ভিডিওটো আকৌ এবাৰ এইটো ৰিপিট কৰি চাব এই অংকটো ধুনীয়াকৈ বুজি পাই যাব সো যদি ফ্ৰেন্ডস আপোনালোকে ভালকৈ বুজি পাইছে তেতিয়া যেটো লাইক বাটন আছে সেইটো এবাৰ প্ৰেছ কৰি দিয়ক আশা থাকিলে সেইটো আপোনালোকে কৰি ল'ব এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ এতিয়া নেক্সট কোৱেশ্চনটো আমাক কৈছে এখন চৰকাৰী বাজেটৰ ৰাজহ হিচাপত কি থাকে চৰকাৰী বাজেটৰ ৰাজহ হিচাপত কি থাকে আমি অলৰেডি ৰাজহ বাজেটৰ বিষয়ে পঢ়ি আহিছো গতিকে চৰকাৰী বাজেটৰ যেটো ৰাজহ হিচাপ আছে সেই হিচাপটোত কি থাকিব তাত চৰকাৰৰ চলিত প্ৰাপ্তিৰ কৰ ৰাজহ আৰু অনাকৰ ৰাজহ অন্তৰ্ভুক্ত থাকিব কি লিখিব লাগিব যেটো চলিত প্ৰাপ্তি আছে চলিত প্ৰাপ্তি থাকিব চৰকাৰী বাজেটৰ এটা কি থাকে চলিত প্ৰাপ্তি আছে সেইটো প্ৰাপ্তিত কি থাকিব কৰ ৰাজহ অনাকৰ ৰাজহ দুটা থাকিব যেটো চৰকাৰৰ ৰাজহ হিচাপ আছে ৰাজহ বাজেটৰ কথা কোৱা হৈছে বাজেটৰ ৰাজহ হিচাপ ইয়াত মূলধনৰ কথা নাহে গতিকে ৰাজহ হিচাপৰ দুটা অংশ থাকিব এটা প্ৰাপ্তি আৰু এটা থাকিব ব্যয় গতিকে এই কথাকিটা আমি ধুনীয়াকৈ বুজাই লিখিব লাগিব যে এখন চৰকাৰী বাজেটৰ ৰাজহ হিচাপত ৰাজহ প্ৰাপ্তি আৰু ৰাজহ ব্যয় থাকে আৰু ৰাজহ প্ৰাপ্তিত থাকিব কৰ ৰাজহ আৰু অনাকৰ ৰাজহ আৰু ৰাজহ ব্যয়ত থাকিব পৰিকল্পনাভুক্ত ৰাজহ পৰিকল্পনাৰ ৰাজহ বুলি লিখিলে হ'ব বা পৰিকল্পনাভুক্ত ৰাজহ আৰু পৰিকল্পনাৰ বহিৰ্ভূত ৰাজহ ব্যয় থাকে এই কথাকিটা ধুনীয়াকৈ বুজাই লিখিলে হ'ল প্ৰথমে জানিব লাগিব যে চৰকাৰী বাজেটৰ যেটো ৰাজহ আছে ৰাজহ বাজেট বুলি যাক কোৱা হয় তাত থাকিব প্ৰাপ্তি আৰু ব্যয় তেতিয়া প্ৰাপ্তিত আমাৰ কি থাকিব প্ৰাপ্তিত থাকিব কৰ ৰাজহ আৰু থাকিব কি অনাকৰ ৰাজহ দুটা থাকিব কৰ ৰাজহ অনাকৰ ৰাজহ আৰু ব্যয় আছে ব্যয়ত কি থাকিব পৰিকল্পনা আৰু পৰিকল্পনা আৰু অপৰিকল্পনা মানে এটুকে বুজাব বিচাৰিছো আপোনালোকে এনেকৈ নিলিখিব ডাইৰেক্টলি পৰিকল্পনা অপৰিকল্পনা বুলি পৰিকল্পনা মানে হৈছে পৰিকল্পনাভূত মানে পৰিকল্পনাৰ ৰাজহ আৰু পৰিকল্পনাৰ বহিৰ্ভূত ৰাজহ এই দুটা থাকিব গতিকে ইমানখিনি লিখিলে এই কোৱেশ্চনটো সম্পূৰ্ণ হ'ব আৰু আশা ৰাখিছো আপোনালোকে বুজি পাইছে ইয়াৰ পিছৰ আমাৰ কোৱেশ্চনটো হৈছে ব্যক্তিগত দ্ৰব্য আৰু ৰাজহুৱা দ্ৰব্যৰ সংজ্ঞা দিয়া সো এতিয়া পুনৰ এবাৰ আপোনালোক লৈ আহিছো কিতাপখনত ইয়াত কোট আছে কি কেনেকৈ দিয়া আছে গোটেইখিনি মই দেখুৱাই দিছো আপোনালোকক সো ৰাজহুৱা সামগ্ৰী বা ৰাজহুৱা দ্ৰব্য বুলি যাক কোৱা হয় বা ব্যক্তিগত দ্ৰব্য বুলি যাক কোৱা হয় সেইখিনি আমাৰ ইয়াত ডেফিনিশ্যন দিয়া হৈছে ব্যক্তিগত আৰু আমাৰ এতিয়া ৰাজহুৱা দ্ৰব্যৰ সংজ্ঞা দিব লগা হৈছে গতিকে এটা আমি লিখিব লাগিব যিবোৰ সামগ্ৰী বজাৰৰ জৰিয়তে সংগ্ৰহ কৰিব নোৱাৰি অথচ সামগ্ৰীবোৰ লাগতিয়াল সামগ্ৰী তেনেবোৰ সামগ্ৰী চৰকাৰে যোগান ধৰে এইবোৰ সামগ্ৰীক ৰাজহুৱা সামগ্ৰী বুলি কোৱা হয় আৰু উদাহৰণ হিচাপে লিখিব প্ৰতিৰক্ষা ৰাস্তা ঘাট প্ৰশাসন ইত্যাদি এইটো হৈছে ৰাজহুৱা সামগ্ৰীৰ উদাহৰণ আৰু ব্যক্তিগত সামগ্ৰী এতিয়া দিব লাগিব আমি ডেফিনিশ্যন আনহাতে শব্দটো ইয়াত উল্লেখ নকৰিব যিবোৰ সামগ্ৰী বজাৰৰ পৰা সংগ্ৰহ কৰিব পৰা যায় সেইবোৰ সামগ্ৰী হ'ল ব্যক্তিগত সামগ্ৰী যেনে খাদ্য সামগ্ৰী কাপোৰ মোবাইল ফোন কম্পিউটাৰ ইত্যাদি এইটো লিখিব আৰু যদি আমাক পাৰ্থক্য দিয়া বুলি কয় তেতিয়া পাৰ্থক্যৰ ক্ষেত্ৰত আমি কেইটামান কথা ক'ব লাগিব এইটো যেটো কোৱেশ্চন মই এতিয়া আপোনালোকক দেখুৱালো সেই কোৱেশ্চনটোৰ এনসাৰ ইমানখিনি মই যিখিনি কথা ইয়াত উল্লেখ কৰিলো এইখিনি কথা লিখিলে যথেষ্ট হৈ যাব ইয়াতকে বহলাই নিদিব বহলাই দিলে মনত ৰাখিবলৈ অসুবিধা হ'ব বা পৰীক্ষাৰ যেটো সময় আছে সময়টো মেইনটেইন নহব পাৰে গতিকে ইমানখিনি লিখিলে এটো যথেষ্ট কিন্তু আৰু যদি সুধিব পাৰে পাৰ্থক্য লিখা তেতিয়া পাৰ্থক্য লিখা বুলি ক'লে আমি কি লিখিম যে ৰাজহুৱা সামগ্ৰীবোৰ বজাৰ ব্যৱস্থাৰ যোগেদি যোগান ধৰা নহয় কথাটো লিখি লওক আপোনালোকে কোৱেশ্চনটো কেনেকৈ লিখিব ব্যক্তিগত দ্ৰব্য আৰু ৰাজহুৱা দ্ৰব্যৰ মাজত থকা দুটা পাৰ্থক্য লিখা কোৱেশ্চনটো তেনেকৈ আহিব পাৰে বা পাৰ্থক্য লিখা এনেকৈ আহিব পাৰে কোৱেশ্চনটো লিখি লওক ধুনীয়াকৈ তাৰ পিছত আনসাৰটো লিখিব ব্যক্তিগত দ্ৰব্যবোৰ
বজাৰ ব্যৱস্থাৰ যোগেদি ব্যক্তি বিশেষক যোগান ধৰা হয়, কিন্তু ৰাজহুৱা দ্ৰব্য বা ৰাজহুৱা সামগ্ৰীসমূহ বজাৰ ব্যৱস্থাৰ জৰিয়তে যোগান ধৰা নহয়। সেইটো লিখি ল'ব। তাৰপিছত আৰু এটা কথা লিখিব যে ব্যক্তিগত সামগ্ৰী যিসকলে সংগ্ৰহ কৰিব নোৱাৰে সেইসকলে সেই সামগ্ৰী ভোগ কাৰ্যৰ পৰা আঁতৰত থাকিবলগীয়া হয়, বা আপোনালোকে চৰ্টত লিখিব পাৰে যে ব্যক্তিগত সামগ্ৰীসমূহ বহিৰ্ভূতকৰণ হয়। তাৰপিছত লিখিব কিন্তু ৰাজহুৱা সামগ্ৰীৰ ক্ষেত্ৰত তেনে নহয়, ৰাজহুৱা সামগ্ৰীবোৰ ব্যৱহাৰৰ পৰা কোনো আঁতৰি থাকিব নালাগে বা আঁতৰি নাথাকে। দুটা পাৰ্থক্য তেনেকৈ লিখিলে হ'ল। প্ৰথম কথাটো লিখিব লাগিব যে বজাৰ ব্যৱস্থাৰ জৰিয়তে ব্যক্তিগত দ্ৰব্যবোৰ যোগান ধৰা হয়, কিন্তু ৰাজহুৱা দ্ৰব্যবোৰ বজাৰ ব্যৱস্থাৰ জৰিয়তে যোগান ধৰা নহয়। সেইটো লিখিলোঁ। তাৰপিছত লিখিব লাগিব ব্যক্তিগত সামগ্ৰীবোৰ বহিৰ্ভূতকৰণ হয়, কিন্তু ৰাজহুৱা সামগ্ৰী কোনো বহিৰ্ভূতকৰণ নহয়, অৰ্থাৎ ৰাজহুৱা সামগ্ৰীসমূহ ব্যৱহাৰ কৰাৰ পৰা কোনো আঁতৰি নাথাকে। এই দুটা পাৰ্থক্য ধুনীয়াকৈ লিখি ল'ব। কুৱেশ্যনটো এক্সট্ৰা কুৱেশ্যন এটা আপোনালোকক দিছোঁ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সেইটো কাৰণে মই উল্লেখ কৰিছোঁ। তাৰ পিছৰ কুৱেশ্যনটোলৈ আহিছোঁ এতিয়া। চ' নেক্সট কুৱেশ্যনটোত আহিছে 2016 চনৰ কুৱেশ্যন আছিলে এইটো। 2016 চনৰ কুৱেশ্যনটো আহিছিলে অনাকৰ ৰাজহৰ দুটা উৎসৰ নাম লিখা। এতিয়া অলৰেডি ফাৰ্ষ্ট কুৱেশ্যন যিটো আছিলে তাত মই কৰ ৰাজহ অনাকৰ ৰাজহ দুইটা ৰাজহৰে বিভিন্ন উৎসৰ নাম বা উদাহৰণ দিছোঁ, গতিকে সেই উদাহৰণসমূহ আপোনালোকে দিব পাৰে বা আপোনালোকে চৰ্টতে ইয়াতে লিখি থ'ব পাৰে যে অনাকৰ ৰাজহৰ দুটা উদাহৰণ হ'ল বা দুটা উৎস হ'ল জৰিমনা আৰু মাচুল। এইটো লিখিব পাৰে জৰিমনা আৰু আপোনালোকে লিখি ল'ব মাচুল। জৰিমনা আৰু মাচুল, এইকেইটা কথা আপোনালোকে লিখি ল'ব পাৰে। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ। এই কুৱেশ্যনটো সুধিছে চৰকাৰী বাজেটৰ পৰিকল্পিত ব্যয়ৰ দুটা মুখ্য বিষয় উল্লেখ কৰা। এতিয়া চৰকাৰী বাজেটৰ যিটো পৰিকল্পিত ব্যয় আছিলে, পৰিকল্পিত ব্যয়ৰ দুটা মুখ্য বিষয় উল্লেখ কৰা। আৰু কুৱেশ্যনটো 2016 চনতো আহিছিলে, 2018 চনতো আহিছিলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত, আৰু গতিকে 2021 চনতো কুৱেশ্যনটো আহিব পাৰে, অহাৰ সম্ভাৱনা আছে। গতিকে কমন আপোনালোকে লিখি থ'ব পাৰে কুৱেশ্যনটো। তেতিয়া ইয়াৰ আমি কি দিব লাগিব এতিয়া, মুখ্য বিষয় অপৰিকল্পিত ব্যয়ৰ, এইটো পৰিকল্পিত বুলি কৈছিলোঁ সম্ভৱ, অপৰিকল্পিত ব্যয়ৰ দুটা মুখ্য বিষয় উল্লেখ কৰিব লাগিব। তেতিয়া প্ৰথমটো হৈছে অপৰিকল্পিত ব্যয়ৰ আমি লিখিব লাগিব প্ৰতিৰক্ষা শিতানত হোৱা ব্যয় বা প্ৰতিৰক্ষাৰ ব্যয়। এইটো লিখিব লাগিব প্ৰতিৰক্ষাৰ ব্যয়, এইটো ভালকৈ লিখি ল'ব। তাৰপিছত দ্বিতীয়টো হৈছে ৰাজসাহাৰ্য, এইটো ভালকৈ লিখি ল'ব ৰাজসাহাৰ্য, এই দুটা লিখি ল'ব। তাৰোপৰি আপোনালোকে ভালকৈ জানি ল'ব, এই কুৱেশ্যনটো লং কুৱেশ্যন হিচাপেও দিব পাৰে, অৰ্থাৎ 4 নম্বৰৰ কাৰণে দিব পাৰে। চৰকাৰী বাজেটৰ অপৰিকল্পিত ব্যয়ৰ মুখ্য বিষয়সমূহ উল্লেখ কৰা। যদি তেনেকৈ কুৱেশ্যনটো দিয়ে তেতিয়া আপোনালোকে আৰু কেইবাটাও উদাহৰণ দিব লাগিব, কেৱল এই দুটা উদাহৰণ দিলে নহয়। এই দুটা উদাহৰণ কেৱল এই কুৱেশ্যনটোৰ কাৰণে হয়। কুৱেশ্যনটো আপোনালোকে সম্পূৰ্ণ চেণ্টেন্সত দিব চৰকাৰী বাজেটৰ অপৰিকল্পিত ব্যয়ৰ দুটা মুখ্য বিষয় তলত উল্লেখ কৰা হ'ল, তেনেকৈ লিখি তাৰপিছত লিখিব প্ৰথমটো প্ৰতিৰক্ষাৰ ব্যয় আৰু দ্বিতীয়টো লিখিব ৰাজসাহাৰ্যৰ ব্যয়। আৰু যদি লং কুৱেশ্যন হিচাপে আহে তেতিয়া আপোনালোকে কি লিখিব, এতিয়া মই আপোনালোকক কৈ দিছোঁ। চ' যদি কুৱেশ্যনটো লং হিচাপে আহে তেতিয়া আপোনালোকে লিখিব লাগিব পৰিকল্পনা বহিৰ্ভূত ব্যয়, বা এইটো কি বুলি কোৱা হয়, অপৰিকল্পিত ব্যয় বুলিও কোৱা হয়, পৰিকল্পনা বহিৰ্ভূত ব্যয় বুলিও কোৱা হয়। তেতিয়া প্ৰথমটো আপোনালোকে মনত ৰাখিব সুদৰ বাবদ চৰকাৰে বহন কৰা ব্যয়, দ্বিতীয়টো চৰকাৰী কৰ্মচাৰী দৰমহাৰ বানচ, তৃতীয়তে আছে প্ৰতিৰক্ষাৰ ব্যয়, চতুৰ্থ ৰাজসাহাৰ্য, যিটো আমি এতিয়া কুৱেশ্যনটোৰ কাৰণে লিখিব লাগে বুলি কৈছিলোঁ। তাৰপিছত পঞ্চমত আছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ আগবঢ়োৱা অনুদান, ষষ্ঠতে আছে আৰ্থিক সেৱা কাৰ্য, আৰু লিখিব লাগিব শিক্ষা আৰু স্বাস্থ্য সেৱা, পৰিয়াল কল্যাণ, বান নিয়ন্ত্ৰণ, গাঁও উন্নয়ন ইত্যাদি। গতিকে এইখিনি হৈছে পৰিকল্পনা বহিৰ্ভূত ব্যয়। চৰকাৰৰ যিটো বাজেটত পৰিকল্পনা বহিৰ্ভূত ব্যয় থাকে, পৰিকল্পনা বহিৰ্ভূত ব্যয়ৰ কেইটামান উদাহৰণ। গতিকে ইয়াৰ মেক্সিমাম আপোনালোকে কমচে কম 6টা-7টা মনত ৰাখি থোৱাটো বেছি ভাল হ'ব। গতিকে সেইখিনি মনত ৰাখি ল'ব, যদি পৰীক্ষাত আহে লং কুৱেশ্যন হিচাপে এইখিনি উল্লেখ কৰিব লাগিব। চ' নেক্সট কুৱেশ্যনলৈ আহিলোঁ। নেক্সট কুৱেশ্যনত কি আছে,
এটি অৰ্থব্যৱস্থাত অতিৰিক্ত চাহিদাৰ সমস্যা দূৰ কৰিবলৈ ৰাজকোষীয় নীতিৰ দুটা ব্যৱস্থা লিখা। এতিয়া ৰাজকোষীয় নীতি যিটো আমি পঢ়িছিলোঁ ছেকেণ্ড পাৰ্টত পঢ়িছোঁ, এইটো পাৰ্ট 2 যিটো আছে সেই পাৰ্ট 2ত আমি এইটো ধুনীয়াকৈ উল্লেখ কৰা আছে। গতিকে ইয়াৰ লিংকো আপোনালোকে এইডোখৰত চুকত যিটো আই বটন আছে তাত পাব, আৰু লগতে তলত যিটো কমেণ্ট ছেকশ্যন আছে বা লগতে যিটো ডেছক্ৰিপশ্যন বক্স আছে তাতো পাব। গতিকে সেইবিলাকত আপোনালোকে লিংকসমূহত গৈ আগতীয়াকৈ ভিডিঅ'টো চাই লৈ ভালকৈ বুজি লওক, তাৰপিছত কুৱেশ্যন এনচাৰ কৰিবলৈ যত্ন কৰিব, তেতিয়া বেছি ভালকৈ কুৱেশ্যন এনচাৰসমূহ মনত থাকিব। এতিয়া কথা হ'ল কি, এটি অৰ্থব্যৱস্থাত অতিৰিক্ত চাহিদা যদি বেছিকৈ সৃষ্টি হৈছে, তেতিয়া সেই চাহিদা সৃষ্টি হোৱাৰ মূল কাৰণটো হৈছে কি, অৰ্থনীতিখনত কি থাকিব, অৰ্থনীতিখনত যিমানবিলাক জনসাধাৰণ আছে সেই জনসাধাৰণৰ হাতত কি থাকিব, বেছিকৈ মুদ্ৰা থাকিব। জনসাধাৰণৰ হাতত যিমানে মুদ্ৰা থাকিব, সেই মুদ্ৰাৰ পৰিমাণ যিমানে বৃদ্ধি পাব, তেতিয়া জনসাধাৰণে সিমানে কি কৰিব, ব্যয় কৰিব বেছিকৈ, অৰ্থাৎ দ্ৰব্য সামগ্ৰীসমূহ কিনিব। আৰু দ্ৰব্য সামগ্ৰীসমূহত যেতিয়া ব্যয় বৃদ্ধি পাব, সেই ব্যয় বৃদ্ধি পোৱাৰ অৰ্থ এইটো হৈছে যে দ্ৰব্য সামগ্ৰীসমূহৰ দাম বাঢ়ি যাব। আৰু দাম বাঢ়ি যোৱা মানে দ্ৰব্য সামগ্ৰীসমূহৰ অতিৰিক্ত চাহিদাৰ সৃষ্টি হোৱা। আৰু সেই অতিৰিক্ত চাহিদা এতিয়া চৰকাৰে কি কৰিব লাগিব, দূৰ কৰিব লাগিব। কথাটো মই অকণমান বুজাই দিছোঁ, এইখিনি আপোনালোকৰ এনচাৰৰ পাৰ্ট নহয়, কিন্তু বুজি ল'ব লাগিব কিয় হয় অতিৰিক্ত চাহিদাৰ সমস্যা। আৰু সেই অতিৰিক্ত চাহিদাৰ সমস্যাটো দূৰ কৰিবলৈ চৰকাৰে দুটা ৰাজকোষীয় নীতি ব্যৱস্থা আছে, সেই দুটা হৈছে কৰ ৰাজহ বৃদ্ধি আৰু ৰাজহুৱা ব্যয় হ্ৰাস কৰে। অৰ্থাৎ কেনেকৈ হয় সেই কথাটো যদি অকণমান আপোনালোকে বুজাব লগা হয়, তেতিয়া আপোনালোকে কি বুজাব, কৰ ৰাজহ বৃদ্ধি, চৰকাৰে যেতিয়া কৰ বৃদ্ধি কৰিব, যিটো টেক্স আছে টেক্সটো যেতিয়া বৃদ্ধি কৰি দিব, টেক্স বৃদ্ধি কৰি দিয়াৰ লগে লগে জনসাধাৰণৰ হাতত যিটো কেছ আছিলে, অৰ্থাৎ জনসাধাৰণৰ হাতত যিটো টকা আছিলে, সেই টকাৰ পৰিমাণ কমি যাব। টকাৰ পৰিমাণ কমি যোৱা মানে তেওঁলোকৰ যিটো এক্সপেণ্ডিচাৰ, যিটো ব্যয় আছিলে, সেই ব্যয়ৰ পৰিমাণটো কমি যাব। ব্যয়ৰ পৰিমাণ কমি যোৱাৰ লগে লগে যিটো অতিৰিক্ত চাহিদা যিটো আছিলে, সেই অতিৰিক্ত চাহিদাটো নাইকিয়া হৈ যাব, ডিমাণ্ডটো কমি যাব। সেই তেনেকৈ কি কৰে, কৰ ৰাজহ বৃদ্ধি কৰি চৰকাৰে অতিৰিক্ত চাহিদাৰ সমস্যা দূৰ কৰিবলৈ যত্ন কৰে। চ' ইয়াৰ নেক্সট উপায়টো হৈছে ৰাজকোষীয় নীতিৰ দ্বিতীয় নীতিটো হৈছে ৰাজহুৱা ব্যয়। এতিয়া ৰাজহুৱা ব্যয় যদি চৰকাৰে হ্ৰাস কৰি দিয়ে, তেতিয়া জনসাধাৰণৰ হাতত যিখিনি টকা যাব লাগিছিলে চৰকাৰ ফালৰ পৰা, অৰ্থাৎ ৰাজহুৱা ব্যয় যদি চৰকাৰে বেছিকৈ কৰে, তেতিয়াহ'লে কি হয়, জনসাধাৰণৰ হাতলৈ বেছিকৈ টকা যাব। জনসাধাৰণে ৰাজহুৱা ব্যয়ত যদি ৰাজহুৱাভাৱে যিসকলে কাম কৰে তেওঁলোকে দৰমহা পাব, আৰু সেই দৰমহাৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে বেছিকৈ খৰচ কৰিব, যাৰ ফলত অতিৰিক্ত চাহিদাৰ সমস্যাৰ সৃষ্টি কৰিব। গতিকে ৰাজহুৱা ব্যয় যদি চৰকাৰে কমাই দিয়ে, তেতিয়াহ'লে জনসাধাৰণৰ হাতলৈ টকা কমকৈ আহিব, আৰু সেই টকা কমকৈ অহাৰ ফলস্বৰূপে কি হ'ব, জনসাধাৰণৰ যিটো এক্সপেণ্ডিচাৰ, যিটো খৰচ কমি যাব, যাৰ ফলস্বৰূপে অতিৰিক্ত চাহিদাৰ সমস্যাটো নাইকিয়া হ'ব। গতিকে এনেকৈ অতিৰিক্ত চাহিদাৰ সমস্যাটো দূৰ হয়। চ' ফ্ৰেণ্ডছ, আশা ৰাখিছোঁ আপোনালোকে ভালকৈ বুজি পাইছে এইটো। এইখিনি আছিলে এটা অৰ্থব্যৱস্থাত অতিৰিক্ত চাহিদাৰ সমস্যা দূৰ কৰিবলৈ ৰাজকোষীয় নীতি ব্যৱস্থা। দুটা ৰাজকোষীয় নীতি আছে, কৰ ৰাজহ। কৰৰ জৰিয়তে তেওঁলোকে কি কৰে, কৰ বৃদ্ধি বা হ্ৰাস কৰে। নীতি মানে কেৱল কেতিয়াবা কৰ বৃদ্ধি কৰিব বা কেৱল কৰটো বৃদ্ধিয়ে কৰি থাকিব তেনেকুৱা নহয়, যে কৰ কেতিয়াবা বৃদ্ধি হ'ব, কেতিয়াবা হ্ৰাস হ'ব। ঠিক একেদৰে ৰাজহুৱা ব্যয় কেতিয়াবা বৃদ্ধি হ'ব আৰু কেতিয়াবা হ্ৰাস হ'ব। কিন্তু অতিৰিক্ত চাহিদা যেতিয়া থাকিব, অতিৰিক্ত চাহিদা যিটো সমস্যা অৰ্থনীতিখনত দেখা দিব, তেতিয়া চৰকাৰে ৰাজহ যিটো আছে তেওঁলোকৰ কৰ ৰাজহ বৃদ্ধি কৰি দিব, আৰু লগতে ৰাজহুৱা ব্যয় যিটো আছে সেইটো হ্ৰাস কৰি দিব। মুঠতে জনসাধাৰণৰ হাতৰ পৰা যিখিনি মুদ্ৰা আছে, যিখিনি টকা আছে, সেইখিনি চৰকাৰে কাঢ়ি লৈ যাব, যাৰ ফলস্বৰূপে অতিৰিক্ত চাহিদাৰ সমস্যাটো দূৰ হয়। এইটো হৈছে ৰাজকোষীয় নীতি, যিটো আমি ইংলিছত কি বুলি কওঁ, ফিস্কেল পলিচি বুলি কওঁ। গতিকে এইটো মনত ৰাখিব লাগিব। চ' আহিছোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো আহিছিলে 2018 চনত। কুৱেশ্যনটোত কৈছে বাজেট ঘাটি আৰু বাণিজ্যিক ঘাটিৰ সংজ্ঞা দিয়া। এতিয়া বাজেট ঘাটি আৰু বাণিজ্যিক ঘাটিৰ সংজ্ঞা দিয়া বুলি ক'লে, বাজেট ঘাটি কাক বোলে আমি অলৰেডি পঢ়ি আহিছোঁ, আৰু বাণিজ্যিক ঘাটি কাক বোলে সেইটো পঢ়ি আহিছোঁ। সংজ্ঞাটো আমি কেনেকৈ দিব লাগিব, সংজ্ঞাটোত মই শ্বৰ্টকৈ ইয়াত লিখি থৈছোঁ, চৰকাৰৰ প্ৰস্তাৱিত ব্যয় যদি চৰকাৰৰ প্ৰস্তাৱিত আয়তকৈ যদি বেছি হয়, গ্ৰেটাৰ দেন দিয়া আছে, গতিকে গ্ৰেটাৰ দেন যদি হয় তেতিয়া তাক কি বুলি কয়, বাজেট ঘাটি বুলি কোৱা হয়। আনহাতে কি হয়, চৰকাৰৰ যিটো আমদানি মূল্য আছে, চৰকাৰৰ যিটো বৈদেশিক বাণিজ্যত কৰা আমদানি মূল্য যিটো আছে, সেই আমদানি মূল্যটো
বৈদেশিক বাণিজ্যত হোৱা ৰপ্তানি মূল্যতকৈ বেছি হয় তেতিয়াহ'লে তাক কি বুলি কয় বাণিজ্যিক ঘাটি বুলি কোৱা হয় দুটা ঘাটি আছে এটা বাজেট ঘাটি এটা হৈছে বাণিজ্যিক ঘাটি দুইটা কথা মনত ৰাখিব লাগিব তেতিয়া প্ৰথম কথাটো হৈছে কাক বোলে আমি যদি ডেফিনেশ্যন দিব লগা হয় তেতিয়াহ'লে ডেফিনেশ্যনটো আমি কেনেকৈ দিম আমি লিখিব লাগিব চৰকাৰৰ প্ৰস্তাৱিত ব্যয় প্ৰস্তাৱিত আয়তকৈ অধিক হ'লে তাক ঘাটি বাজেট ঘাটি বোলে আনহাতে বৈদেশিক বাণিজ্যত আমদানি মূল্য ৰপ্তানি মূল্যতকৈ অধিক হ'লে তাক বাণিজ্যিক ঘাটি বোলে কেনেকৈ ডেফিনেশ্যন দিলে এইটো সম্পূৰ্ণ হৈ যাব আৰু আপোনালোকে ধুনীয়াকৈ লিখি ল'ব তাৰ পিছৰ কুৱেশ্যনটো চাওঁ আমি এতিয়া সো ফ্ৰেণ্ডছ এই কুৱেশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় চৰকাৰী বাজেটৰ উদ্দেশ্যসমূহ কি এইবোৰ চমুকৈ বৰ্ণনা কৰা এইটো অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ এনসাৰ পাবৰ কাৰণে এইটো মই ভালকৈ আপোনালোকক বুজাই দিম এইটো মই আগৰ ভিডিঅ'বিলাকত বুজোৱা নাই গতিকে ইয়াত ভালকৈ বুজাই দিম আৰু তাৰ কাৰণে মই পিডিএফটো ৰেডি কৰি ৰাখিছোঁ গতিকে সেই পিডিএফটো লৈ গৈছোঁ এতিয়া সো ইয়াত আপোনালোকে ধুনীয়াকৈ লিখি ল'ব লাগিব চৰকাৰী বাজেটৰ উদ্দেশ্যসমূহ হ'ল তেনেকৈ ওপৰত লিখি লওক আগতীয়াকৈ চৰকাৰী বাজেটৰ উদ্দেশ্যসমূহ হ'ল সেইটো ওপৰত লিখি লৈ হাইফেন এটা দি ল'ব তাৰপিছত প্ৰথমে লিখিব এইটো লিখিব লাগিব অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা আয় আৰু সম্পদৰ বিতৰণ ক্ষেত্ৰত দেখা দিয়া বৈষম্য দূৰ কৰা তৃতীয়তে লিখিব লাগিব অৰ্থনৈতিক সুস্থিৰতা ৰক্ষা কৰা আৰু চতুৰ্থতে লিখিব লাগিব ৰাজহুৱা খণ্ডৰ ব্যৱস্থাপনা উন্নত কৰা যদি আহে শৰ্ট কুৱেশ্যন 2 নম্বৰৰ কাৰণে এইখিনি লিখি দিলে যথেষ্ট হৈ যাব আৰু যদি 4 নম্বৰ কুৱেশ্যন হিচাপে আহে তেতিয়াহ'লে আপোনালোকে অলপ বহলাই লিখিব লাগিব তেতিয়া কেনেকৈ লিখিব মই সেইটো কৈ গৈছোঁ এতিয়া ভালকৈ গুৰুত্ব দিব সো এতিয়া যদি এই কুৱেশ্যনটো 4 নম্বৰ আহে তেতিয়া আমি কেনেকৈ লিখিম তাৰ কাৰণে অৰ্থনি লিখা নিচিনাকৈ লিখি ল'ব চৰকাৰী বাজেটৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ'ল তেতিয়া প্ৰথমটো লিখি ল'ব অৰ্থনৈতিক উন্নয়ন হাৰ বৃদ্ধি কৰা বা অৰ্থনৈতিক বিকাশ এইডোখৰতে বা লগাই দিব বা লগাই লিখিব অৰ্থনৈতিক বিকাশ তাৰপিছত দ্বিতীয়তে লিখিব আয় আৰু সম্পদৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া বৈষম্য দূৰ কৰা বা সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা লিখিব সামাজিক ন্যায় যেটো সামাজিক ন্যায় আছে সেই ন্যায়টো প্ৰতিষ্ঠা কৰা বুলি লিখি ল'ব তৃতীয়তে লিখিব ইয়াত যেটো লিখিছে অৰ্থনৈতিক সুস্থিৰতা ৰক্ষা কৰা বা দৰ সুস্থিৰতা বুলি লিখিব পাৰে এটো ইয়াক কি বুলি কোৱা হয় দৰ সুস্থিৰতা আৰু চতুৰ্থতে লিখিব ৰাজহুৱা খণ্ডৰ ব্যৱস্থাপনা উন্নত কৰা বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰিচালনা এনেকৈ লিখি লোৱাৰ পিছত তাৰ পিছত ইহঁতৰ ডেসক্ৰিপচন দিব লাগিব তেতিয়া আকৌ এইখিনি লিখি লৈ প্ৰথমটো উল্লেখ কৰি তাক আন্ডাৰলাইন কৰিব আন্ডাৰলাইন কৰাৰ পিছত এই ডখৰ পৰা লিখিব অৰ্থনৈতিক উন্নয়নৰ হাৰ উন্নত কৰিবলৈ হলে অধিক সঞ্চয় আৰু বিনিয়োগৰ প্ৰয়োজন হ'ব আৰু বাজেটত ইয়াৰ ব্যৱস্থা থাকিব লাগিব অধিক সঞ্চয় আৰু বিনিয়োগে উৎপাদন বৃদ্ধিত সহায় কৰিব ৰাজহুৱা সামগ্ৰীৰ উচিত আবণ্টন হ'ব ৰাজহুৱা সামগ্ৰীবোৰ বজাৰৰ পৰা ক্ৰয় কৰা নহয় বজাৰৰ পৰা এইবোৰ ক্ৰয় কৰা নহয় আমি হেতু জানো এইখিনি ইমানখিনি লিখাৰ প্ৰয়োজন নাই ইয়ালৈকে লিখিলে হৈ গ'ল এটো প্ৰথমটো যেটো আছিল অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা তাৰ ক্ষেত্ৰত আপোনালোকে ইয়াৰ পৰা লিখি ল'ব এইকন ইয়াত বহলাই দিব যে অৰ্থনৈতিক উন্নয়নৰ হাৰ উন্নত কৰিবলৈ হলে অধিক সঞ্চয় আৰু বিনিয়োগৰ প্ৰয়োজন হ'ব আৰু বাজেটত ইয়াৰ ব্যৱস্থা থাকিব লাগিব অধিক সঞ্চয় আৰু বিনিয়োগে উৎপাদন বৃদ্ধিত সহায় কৰিব ৰাজহুৱা সামগ্ৰীৰ উচিত আবণ্টন হ'ব এটো লিখি ল'লে তাৰ পিছত লিখিব ৰাজহুৱা সামগ্ৰীবোৰ বজাৰৰ পৰা ক্ৰয় কৰা নহয় এটো নালাগে এটো নালাগে এটো বাদ দিব ইয়াৰ এইকনলৈকে লিখিলে হৈ গ'ল এতিয়া হেতু প্ৰথমটো আছিল দ্বিতীয়টো আছে কি আয় আৰু সম্পদৰ ক্ষেত্ৰত দেখা দিয়া বৈষম্য দূৰ কৰা বা সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা তাৰ কাৰণে এতিয়া আমাৰ এই ডখতে উল্লেখ কৰা হৈছে ইয়া লিখিছে বাজেটত উল্লেখ থকা ব্যৱস্থাসমূহৰ জৰিয়তে সামগ্ৰী আৰু সেৱা কাৰ্যৰ পৰিমাণ বৃদ্ধি কৰাটোৱে এটো হ'ব নোৱাৰে এটো লিখিব কোনো প্ৰয়োজন নাই এটো নালাগে লিখিব ইয়াৰ পৰা লিখিব লাগিব বৰ্ধিত উৎপাদনৰ বিতৰণ প্ৰণালীৰ হেতু নালাগে ইয়াৰ পৰা লিখিব লাগিব আয় আৰু সম্পদৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া বৈষম্য দূৰীকৰণ বাজেটৰ অন্যতম লক্ষ্য এটো লিখিব লাগিব 1951 চনৰ পিছৰে পৰা ভাৰতীয় অৰ্থনীতিত কাৰ্যকৰী হোৱা উদাৰীকৰণ লিবাৰেলাইজেশ্যন বুলি কোৱা লিবাৰেলাইজেশ্যন ব্যক্তিগতকৰণ প্ৰাইভেটাইজেশ্যন আৰু গোলকীয়কৰণ গ্লোবেলাইজেশ্যন যাক এলপিজি বুলি কোৱা হয় এলপিজি
ইয়াৰ পৰা এল আহিছে, ইয়াৰ পৰা পি আৰু ইয়াৰ পৰা জি বুলি কোৱা হয়। এইটো LPG গেছ নহয়, এইটো LPG যিটো ইকনমিক্সত ফুল ফৰ্ম কেতিয়াবা সুধিব পাৰে, শ্বৰ্ট কুৱেশ্যন হিচাপে মনত ৰাখি লোৱাটো ভাল হ'ব। নীতিৰ পৰিপ্ৰেক্ষিতত বাজেটৰ বিতৰণ ক্ৰিয়া অধিক গুৰুত্বপূৰ্ণ হৈ আহিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল যে বজাৰ ব্যৱস্থাই প্ৰাধান্য লাভ কৰা ভাৰতীয় অৰ্থনীতিত প্ৰতিযোগিতাই এক নতুন মাত্ৰা স্পৰ্শ কৰিছে। এই প্ৰতিযোগিতাত তিষ্ঠিবলৈ হ'লে সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীটোক চৰকাৰে ৰক্ষণাবেক্ষণ দিব নোৱাৰিলে ধনী আৰু দুখীয়াৰ মাজৰ বৈষম্য অধিক বৃদ্ধি হ'ব। ভাৰত চৰকাৰৰ বাজেটৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। চ' ফ্ৰেণ্ডছ, ইয়াক আপোনালোকে এটা লাইনত লিখি দিব। এইখিনি গোটেইখিনি লিখাৰ প্ৰয়োজন নাই, এইখিনি বুজাবৰ কাৰণে আছিলে, বুজিবৰ কাৰণে আপোনালোকে এইখিনি চাই লওক। তেতিয়া ছেকেণ্ড যিটো পইণ্ট আছে তাৰ বৰ্ণনাটো আপোনালোকে সিমানখিনি দিয়াৰ প্ৰয়োজন নাই, সেইটো উঠাই ল'ব। এতিয়া এনেকৈ লিখি লোৱাৰ পিছত আণ্ডাৰলাইন কৰি আপোনালোকে কথা কেইটামান জাষ্ট লিখি দিব। বাজেটৰ জৰিয়তে দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা সমাধানৰ জৰিয়তে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ লক্ষ্য চৰকাৰে নিৰ্ধাৰণ কৰে। সিমানটো লিখিলে হ'ল। মই যিটো কৈছোঁ কথাটো শুনি ভালকৈ লিখি লওক যে বাজেটৰ জৰিয়তে দৰিদ্ৰতা আৰু নিবনুৱা সমস্যা সমাধানৰ জৰিয়তে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ লক্ষ্য চৰকাৰে নিৰ্ধাৰণ কৰে বা চৰকাৰী বাজেটে নিৰ্ধাৰণ কৰে। ইমানখিনি লিখিলে হৈ গ'ল। তাৰপিছত 3 নম্বৰটো আছে। 3 নম্বৰটো কি বুলি কোৱা হৈছে? অৰ্থনৈতিক সুস্থিৰতা ৰক্ষা কৰা বা দৰ সুস্থিৰতা ৰক্ষা কৰা। এতিয়া এই বিষয়ে ইয়াত কি কৈছে আমি অকণমান চাই লৈছোঁ। ইয়াত কৈছে যে অৰ্থনৈতিক সুস্থিৰতা নিশ্চিত কৰা। বাজেটৰ আন এটা লক্ষ্য হৈছে এইটো। ইয়াত কৈছে কোনো ৰাষ্ট্ৰৰ আৰ্থিক অৱস্থা সদায় স্থিৰ হৈ নাথাকে, সেয়েহে সময়ে সময়ে অৰ্থনৈতিক অস্থিৰতাই দেখা দিয়ে। দেশৰ অৰ্থনৈতিক উত্থান পতন চক্ৰাকাৰে হ'লে তাক বাণিজ্য চক্ৰ বুলি কোৱা হয়। চৰ্টত এইটো মনত ৰাখিব, বাণিজ্য চক্ৰ কাক বোলে, কুৱেশ্যন হ'ব পাৰে। চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰ যেতিয়া সা সামগ্ৰী উৎপাদন বৃদ্ধিৰ হাৰতকৈ অধিক হয় তেতিয়া মুদ্ৰা যোগান বৃদ্ধি। আৰু এইখিনি কথা উল্লেখ কৰাৰ কোনো প্ৰয়োজন নাই, আপোনালোকে জাষ্ট লিখি ল'ব যে চৰকাৰী বাজেটৰ জৰিয়তে মুদ্ৰাস্ফীতি বা মুদ্ৰা অৱস্ফীতি বুলি যাক কোৱা হয়, ইনফ্লেশ্যন আৰু ডিফ্লেশ্যন বুলি যাক কোৱা হয়, ৰোধ কৰি দৰ সুস্থিৰতা ৰক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। আপোনালোকে এইটো যিটো পইণ্ট আছে এই পইণ্টত বৰ্ণনাটো লিখিব। এইটো যিটো অৰ্থনৈতিক সুস্থিৰতা বা দৰ সুস্থিৰতা বুলি কোৱা হৈছে, তাত লিখিব যে চৰকাৰী বাজেটৰ জৰিয়তে মুদ্ৰাস্ফীতি বা মুদ্ৰা অৱস্ফীতি ৰোধ কৰি দৰ সুস্থিৰতা বা অৰ্থনৈতিক সুস্থিৰতা ৰক্ষা কৰা হয়। এইটো লিখিলে হ'ল। তাৰপিছত 4 নম্বৰ আছে ৰাজহুৱা খণ্ডৰ ব্যৱস্থাপনা উন্নত কৰা বা ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰিচালনা। তেতিয়া আমি লিখিব পাৰোঁ বাজেটৰ জৰিয়তে বা চৰকাৰী বাজেটৰ নীতিত ৰাজহুৱা প্ৰতিষ্ঠানৰ জৰিয়তে বিকাশৰ হাৰ বৃদ্ধি কৰাটো গুৰুত্ব দিয়া হয়। ইমানখিনি লিখিলে হ'ল। ইয়াত যথেষ্ট বহলকৈ দিয়া আছে, গতিকে সিমানখিনি লিখাৰ কোনো প্ৰয়োজন নাই। ইয়াত জাষ্ট এইডোখৰতে আছে ভাৰতীয় অৰ্থনীতি হৈছে এটা মিশ্ৰ অৰ্থনীতি। মিশ্ৰ অৰ্থনীতি ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহ অৱস্থান হয়। চৰকাৰী ৰাজহৰ এক বুজন পৰিমাণ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহত বিনিয়োগ কৰা হয়। তেনে ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ দুৰ্বল হ'লে আৰু লোকচানৰ সন্মুখীন হ'লে ৰাজহুৱা সম্পদৰ অপচয় হোৱাটো বুজাব। গতিকে বাজেট একোখনত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ ব্যৱস্থাপনা উন্নত কৰাটো বাঞ্ছনীয়। বা এই লাইনটো আপোনালোকে লিখি দিব পাৰে। মই যিটো কৈছিলোঁ সেইটো নিলিখি এইটো লিখিলেও হৈ যাব। বা আপোনালোকে মই যিটো কৈছিলোঁ যে চৰকাৰী বাজেটৰ নীতিত ৰাজহুৱা প্ৰতিষ্ঠানৰ জৰিয়তে বিকাশৰ হাৰ বৃদ্ধি কৰাটো গুৰুত্ব দিয়া হয়। ইমানখিনি লিখিলে হৈ গ'ল। চ' আশা ৰাখিছোঁ আপোনালোকে এইটো কুৱেশ্যনটো ভালকৈ বুজি পাইছে। আগতীয়াকৈ লিখি লওক, লিখি লোৱাৰ পিছত আকৌ বুজিবলৈ যত্ন কৰক, তেতিয়া ধুনীয়াকৈ বুজি পাই যাব। কাৰণ ইয়াত যিখিনি কুৱেশ্যন কোনখিনি লিখিব লাগে লিখিব নালাগে এনেকৈ কৈ যাওঁতে অলপ খেলি মেলিও হ'ব পাৰে। গতিকে সেইটো কাৰণে মই ক্ষমা বিচাৰিছোঁ। আৰু আপোনালোকে আগতীয়াকৈ লিখি লৈ ভালকৈ এবাৰ চালি জাৰি চাই লওক। আৰু যদি কিবা কনফিউজন আছে কমেণ্টত আপোনালোকে লিখিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত নিশ্চয় তাৰ কাৰেকশ্যন হ'ব। চ' ফ্ৰেণ্ডছ, নেক্সট কুৱেশ্যনলৈ আহিছোঁ, যিটো কুৱেশ্যন 2014 চনৰ পৰীক্ষাত আহিছিলে। পৰিকল্পিত আৰু অপৰিকল্পিত ব্যয়ৰ পাৰ্থক্য লিখা। আৰু কুৱেশ্যনটো 4 মাৰ্কছৰ কুৱেশ্যনো হয় এইটো।
এতিয়া যিমান মাৰ্কছৰ নহওক ইয়াত আপোনালোকে ভালকৈ ডেফিনেশ্যনটো দিব লাগিব পৰিকল্পিত ব্যয় কাক বোলে অপৰিকল্পিত ব্যয় কাক বোলে ডেফিনেশ্যনকেইটা দি ল'ব আগতীয়াকৈ তাৰপিছত পাৰ্থক্য ইয়াত জাষ্ট আমি দুটা পাৰ্থক্য ভালকৈ ইয়াত উল্লেখ কৰিব পাৰোঁ প্ৰথম পাৰ্থক্যটো হৈছে পৰিকল্পিত ব্যয় চৰকাৰৰ পঞ্চবাৰ্ষিক পৰিকল্পনা বা বাৰ্ষিক পৰিকল্পনাৰ অধীনত সূচিত কৰা ব্যয় এইটো লিখি ল'ব যে পৰিকল্পিত ব্যয় হৈছে বা বাজেটৰ পৰিকল্পিত ব্যয় হৈছে চৰকাৰৰ পঞ্চবাৰ্ষিক পৰিকল্পনা বা বাৰ্ষিক পৰিকল্পনাৰ অধীনত কৰিবলগীয়া ব্যয় হৈছে পৰিকল্পিত ব্যয় আৰু অপৰিকল্পিত ব্যয় হৈছে চৰকাৰৰ পঞ্চবাৰ্ষিক পৰিকল্পনা বা বাৰ্ষিক পৰিকল্পনাৰ বৰ্হিভূত ব্যয় প্ৰথমটো আৰু অতি গুৰুত্বপূৰ্ণ পাৰ্থক্য সেইটো হৈছে মানে পৰিকল্পিত মানে হৈছে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনস্থ আৰু অপৰিকল্পিত মানে হৈছে পঞ্চবাৰ্ষিক পৰিকল্পনা বা বাৰ্ষিক পৰিকল্পনাৰ বৰ্হিভূত যাক পৰিকল্পনাৰ বৰ্হিভূত ব্যয় বুলিও কোৱা হয় অপৰিকল্পিত ব্যয় সেইটো মনত ৰাখিব লাগিব তাৰপিছত আৰু এটা কথা ইয়াত আমি উল্লেখ কৰিব পাৰোঁ যে পৰিকল্পিত ব্যয় অপৰিকল্পিত ব্যয়তকৈ বেছি হয় যে পৰিকল্পিত ব্যয়ৰ পৰিমাণ অপৰিকল্পিত ব্যয়ৰ পৰিমাণতকৈ বেছি হয় সেই কথাটো আমি এনেকৈ লিখি দিব পাৰোঁ কাৰণ পৰিকল্পনাৰ জৰিয়তে যিটো ব্যয় কৰা হয় তাত যথেষ্ট চৰকাৰী ব্যয় দেখা যায় আৰু অপৰিকল্পিত ব্যয়ত যিটো শিতান থাকে সেই শিতানত কম খৰচ কৰা হয় গতিকে এইখিনি আমি উল্লেখ কৰিব পাৰোঁ গতিকে এইটো আছিলে ইয়াৰ পাৰ্থক্য ইয়াৰ ইমান পাৰ্থক্য নাই প্ৰথমে আপোনালোকে পৰিকল্পিত ব্যয় অপৰিকল্পিত ব্যয় কাক বোলে সিহঁতৰ উদাহৰণখিনি দিব আৰু লগতে অকণমান ইহঁতৰ প্ৰথমে ডেফিনেশ্যনখিনি দিব পৰিকল্পিত ব্যয় কাক বোলে ডেফিনেশ্যন অপৰিকল্পিত ব্যয় কাক বোলে ডেফিনেশ্যন তাৰ লগতে পৰিকল্পিত ব্যয়ৰ উদাহৰণ ডেফিনেশ্যনৰ লগতে উদাহৰণ উল্লেখ কৰি দিব তাৰপিছত অপৰিকল্পিত ব্যয়ৰ উদাহৰণসমূহ তাৰপিছত মই এতিয়া যি দুটা পাৰ্থক্য ক'লোঁ সেই দুটা পাৰ্থক্য লিখি দিব তেতিয়া যিমান নম্বৰ আছে গোটেইখিনি পাই যাব আহিছোঁ নেক্সট কুৱেশ্যনলৈ নেক্সট কুৱেশ্যন হৈছে চৰকাৰী ব্যয় আৰু ৰাজহ ব্যয় যে এইটো সাধিত হ'ব লাগে যে সাধিত দুটা কাৰ্য ব্যাখ্যা কৰা ৰাজহ ব্যৱস্থা যে সাধিত এইটো কিবা এটা কুৱেশ্যন অকণমান গণ্ডগোল হৈছে মই কুৱেশ্যনটো চাই দিছোঁ চৰকাৰী ব্যয় আৰু ৰাজহ ব্যৱস্থাৰে সাধিত এইটো ৰাজহ ব্যৱস্থাৰে হ'ব লাগিছিলে চৰকাৰী ব্যয় আৰু ৰাজহ ব্যৱস্থাৰে সাধিত এইডোখৰত কি হ'ব লাগে এইটো সাধিত হ'ব লাগে সাধিত দুটা কাৰ্য ব্যাখ্যা কৰা তেতিয়া সেই দুটা কাৰ্য হৈছে কি চৰকাৰী ব্যয় আৰু ৰাজহ ব্যৱস্থাৰে সাধিত দুটা কাৰ্য হৈছে এটা হৈছে সম্পদৰ আহৰণ এইটো লিখিব সম্পদৰ আহৰণ তাৰপিছত আণ্ডাৰলাইন কৰিব আৰু ইয়াৰ সম্পৰ্কে বহলাই লিখিব লাগিব আৰু দ্বিতীয়টো হৈছে কি বিতৰণ কাৰ্য দুটা কাৰ্য হয় এটা সম্পদ আহৰণ কৰা কাৰ্য আনটো হৈছে সম্পদ বিতৰণ কৰা কাৰ্য দুটা কাৰ্য কৰা হয় আৰু কাৰ্য দুটা সম্পৰ্কে অলপ বহলাই লিখিব লাগিব এতিয়া কি লিখিব লাগিব মই সেইটো কৈছোঁ সম্পদৰ আহৰণত আপোনালোকে কি লিখিব ইয়াত আপোনালোকে লিখি যাওক মই কৈ গৈছোঁ ইয়াত দীঘলকৈ মই টাইপ কৰি থোৱা নাই গতিকে আপোনালোকে লিখিব লাগিব যে চৰকাৰে ৰাজহুৱা দ্ৰব্যসমূহ যোগান ব্যৱস্থা কৰি আবণ্টন কৰে দেশৰ প্ৰতিৰক্ষা ৰাস্তা ঘাট চৰকাৰী প্ৰশাসন ইত্যাদি দ্ৰব্যসমূহ চৰকাৰে যোগান ধৰি সম্পদ আহৰণৰ কাৰ্য সমাধান কৰে এইখিনি লিখিব লাগিব চৰকাৰী ব্যয়েৰে কি কৰা হয় সেই কথাকেইটা আমি উল্লেখ কৰিলোঁ যে চৰকাৰী ব্যয়েৰে দেশৰ প্ৰতিৰক্ষা দেশৰ ৰাস্তা ঘাট চৰকাৰী প্ৰশাসন ইত্যাদি দ্ৰব্যসমূহ চৰকাৰে কি কৰে বা ইত্যাদি সেৱাসমূহ এইখিনি দ্ৰব্য বুলি নকয় আমি সেৱাসমূহ বুলি যদি কৈ দিওঁ তেতিয়া বেছি ভাল হ'ব চৰকাৰে যোগান ধৰি সম্পদৰ আহৰণ কাৰ্য সমাধান কৰে সেইটো কথা আমি লিখিব লাগিব এইখিনি ব্যৱস্থা চৰকাৰে কৰে গতিকে সেইটো চৰকাৰী ব্যয়ৰ যোগেদি সম্পদৰ আহৰণ তেনেকৈ হয় তাৰপিছত হৈছে বিতৰণ কাৰ্যত কি হয় চৰকাৰে উপযুক্ত কৰ নীতি আৰু ব্যয় নীতিৰ যোগেদি সমতাপূৰ্ণ বিতৰণৰ বাবে প্ৰচেষ্টা চলায় চৰকাৰে হস্তান্তৰযোগ্য দেনা আৰু কৰ সংগ্ৰহৰ জৰিয়তে ব্যক্তিগত ব্যয়যোগ্য আয়ৰ পৰিমাণৰ পৰিৱৰ্তন ঘটাই আয় বিতৰণ ৰূপান্তৰ ঘটাব পাৰে এইটো বিতৰণ কাৰ্য গতিকে এইখিনি যে মই যিখিনি ক'লোঁ সেইখিনি ভিডিঅ'ত অলপ পজ কৰি স্ল' কৰি আপোনালোকে লিখি যাওক সেইখিনি ইয়াৰ কাৰণে যথেষ্ট হ'ব তাৰপিছত আহিছোঁ নেক্সট কুৱেশ্যনলৈ নেক্সট কুৱেশ্যনটো আকৌ হৈছে পৰোক্ষ কৰৰ ওপৰত কি আছে ইয়াৰ দুটা গুণ আৰু দুটা দোষ আঙুলিয়াই দিয়া বুলি কৈছে অৰ্থাৎ পৰোক্ষ কৰৰ আমি দুটা গুণ লিখিব লাগিব ইয়াৰ সুবিধা দুটা
আৰু দুটা দুখ মানে অসুবিধা দুটা কি আছে সেইটো লিখিব লাগিব। কুৱেশ্যন আহিছিলে 2017 চনত। তেতিয়া আমি কি লিখিম, পৰোক্ষ কৰৰ দুটা গুণ হ'ল বুলি আপোনালোকে ইয়াত উল্লেখ কৰিব। তেতিয়া 1 নম্বৰত লিখি লওক। প্ৰথমে লিখিব যে পৰোক্ষ কৰ সকলো স্তৰৰ ব্যক্তিৰ ওপৰত আৰোপ কৰা হয়। প্ৰথম কথাটো হৈছে পৰোক্ষ কৰ সকলো স্তৰৰ ব্যক্তিৰ ওপৰত আৰোপ কৰা হয়। সেইটো লিখি ল'ব প্ৰথমে। তাৰপিছত লিখিব দ্বিতীয় কথাটো লিখিব যে পৰোক্ষ কৰৰ জৰিয়তে ক্ষতিকাৰক সামগ্ৰীসমূহৰ উপভোগ বাৰণ কৰিব পৰা যায়, কাৰণ এনেবোৰ সামগ্ৰীৰ ওপৰত উচ্চ হাৰত কৰ আৰোপ কৰা হয়। দ্বিতীয়টো হৈছে যে পৰোক্ষ কৰৰ যোগেদি হানিকাৰক সামগ্ৰীসমূহৰ উপভোগৰ ওপৰত বাধা আৰোপ কৰিব পৰা যায়, কাৰণ এনেবোৰ সামগ্ৰীৰ ওপৰত উচ্চ হাৰত পৰোক্ষ কৰ আৰোপ কৰা হয়। সেই দুটা হৈছে সুবিধা। তেতিয়া সেই সুবিধা দুটা লিখি লওক। লিখি লোৱাৰ পিছত এটা অকণমান বুজি লওক যে প্ৰথম কথাটো হৈছে পৰোক্ষ কৰ সকলো স্তৰৰ ব্যক্তিৰ ওপৰতে আৰোপ কৰা হয়। অৰ্থাৎ পৰোক্ষ কৰ সকলোৱে দিব লাগিব। যিসকলে দ্ৰব্য বা সেৱাসমূহ ব্যৱহাৰ কৰিব তেওঁলোকে পৰোক্ষ কৰ দিবই লাগিব। সেইটো আছিলে প্ৰথমটো সুবিধা। দ্বিতীয়টো সুবিধা হৈছে বা দ্বিতীয়টো গুণ হৈছে যে পৰোক্ষ কৰ বিশেষভাৱে কি কৰা হয়, ক্ষতিকাৰক দ্ৰব্যসমূহৰ ওপৰত উচ্চ হাৰত আৰোপ কৰা হয়, যাৰ ফলস্বৰূপে ক্ষতিকাৰক দ্ৰব্যসমূহ উপভোগৰ ক্ষেত্ৰত যথেষ্ট বাধা আহি পৰে, যাৰ ফলস্বৰূপে বহুতো ব্যক্তিয়ে সেইবোৰ দ্ৰব্য উপভোগ নকৰাকৈ থাকে। গতিকে সেই দুটা হৈছে গুণ। এতিয়া ইয়াৰ দোষসমূহ এতিয়া আমি লিখিম যে পৰোক্ষ কৰৰ দুটা দোষ বা দুটা অসুবিধা হ'ল। প্ৰথমটো লিখিব 1 নম্বৰ। 1 নম্বৰটো হ'ব পৰোক্ষ কৰ ক্ৰমহ্ৰাসমান প্ৰকৃতিৰ বাবে সমতাপূৰ্ণ নহয়। প্ৰথম কথাটো হৈছে পৰোক্ষ কৰ কি হয়, ক্ৰমহ্ৰাসমান প্ৰকৃতিৰ। ইয়াৰ প্ৰকৃতি কেনেকুৱা, পৰোক্ষ কৰৰ প্ৰকৃতি হৈছে ক্ৰমহ্ৰাসমান, যাৰ বাবে সমতাপূৰ্ণ নহয়। আৰু দ্বিতীয়টো ইয়াৰ যিটো অসুবিধা বা দ্বিতীয়টো যিটো দোষ হৈছে ইয়াৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত পৰোক্ষ কৰে সৰ্বসাধাৰণৰ ওপৰত আৰ্থিক বোজা সৃষ্টি কৰে। অৰ্থাৎ দ্বিতীয়টো অসুবিধা হৈছে এইটোৱে যে যদি পৰোক্ষ কৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত, যিখিনি সামগ্ৰী অত্যাৱশ্যকীয় এজেঞ্চিয়েল গুডছ বুলি কোৱা হয়, এজেঞ্চিয়েল কমডিটি বুলি কোৱা হয়, বা অত্যাৱশ্যকীয় যিখিনি সামগ্ৰী নহ'লে নহয়, তেনেবোৰ সামগ্ৰীৰ ওপৰত যদি পৰোক্ষ কৰ আৰোপ কৰা হয় তেতিয়া সৰ্বসাধাৰণৰ ওপৰত এটা আৰ্থিক বোজাৰ সৃষ্টি কৰিব পৰোক্ষ কৰে। অৰ্থাৎ পৰোক্ষ কৰটো যদি ক্ষতিকাৰক সামগ্ৰীসমূহ, যিবিলাক হানিকাৰক সামগ্ৰী আছে, সেইবিলাকৰ ওপৰত যদি আৰোপ কৰা হয় তেতিয়াহ'লে সেইটো কি হ'ব, তাৰ এটা ভাল গুণ থাকিব, এটা সুবিধা থাকিব, কাৰণ সেই সামগ্ৰীসমূহৰ দাম বৃদ্ধি পাব, যাৰ ফলস্বৰূপে ব্যক্তিসকলে সেইবোৰ উপভোগৰ পৰা বিৰত থাকিব। কিন্তু যদি সেই একে পৰোক্ষ কৰ যদি অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, দালি ইত্যাদিৰ ওপৰত যদি বেছিকৈ আৰোপ কৰা হয় তেতিয়াহ'লে সেইবিলাকৰ দাম বাঢ়ি যাব, যাৰ ফলস্বৰূপে সৰ্বসাধাৰণে সেই সামগ্ৰীসমূহ ক্ৰয় কৰিব নোৱাৰা হৈ পৰিব। সেইটো হৈছে তাৰ দোষ। গতিকে এই দুটা দোষ আপোনালোকে ভালকৈ বুজি পাইছে বুলি মই আশা থাকিল। আৰু এইখিনি আছিলে ইয়াৰ এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। চ' ফ্ৰেণ্ডছ, এইটো পাৰ্টত আমাৰ ইমানখিনি কুৱেশ্যনে আছিলে। ইয়াতকৈ আৰু অধিক কুৱেশ্যন লোৱা হোৱা নাই, আৰু ইমানখিনি কুৱেশ্যনে আগৰ পৰীক্ষাবিলাকত আহিছিলে। আৰু যদি কিবা কুৱেশ্যন আছে আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাব কুৱেশ্যনসমূহ।